নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছিলোঁ যে ডিএমই নন টেকনিকেল পৰীক্ষা 15 জুনৰ পৰা 24-25 জুনৰ ভিতৰত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। সেই বুলি কোৱাৰ লগে লগে আমাক বহুতো কেণ্ডিডেটে আমাক সমালোচনা কৰিছিল আৰু বিৰূপ মন্তব্য কৰিছিল। ইতিমধ্যে আমি সেই কোৱাৰ মতে ইতিমধ্যে অৱশেষত নটিচ আহিছে কোনবোৰ কেণ্ডিডেটৰ বা কোনটো কেটেগৰী ৰিজাল্ট ঘোষণা কৰিবলৈ গৈ আছে ডিএমই আমি সবিস্তাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। এখন নটিফিকেশ্যন আহি পৰিছে আমাৰ হাতত বৰ্তমান গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰাৰ পৰা আহিছে এখন নটিচ জাননী। ইয়াৰ উল্লেখ কৰা হৈছে নটিফিকেশ্যন নটিচ পাব্লিকেশ্যন অফ লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ অফ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 টেকনিকেল পোষ্ট অৰ্থাৎ গ্ৰেড 3 টেকনিকেল পোষ্টৰ ফলাফল ঘোষণা কৰিবলৈ গৈ আছে যিখিনি কেণ্ডিডেটে ৰিটেন টেষ্টত অৱতীৰ্ণ হৈছিল। আপোনালোকে নিশ্চয় ভাল খবৰ লাভ কৰিছে। ইয়াত উল্লেখ কৰিছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ ডেট দি লাষ্ট ডেট ডেট দি লিষ্ট অফ কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফ্ৰম ৰিটেন এক্সামিনেশ্যন for appearing in the skill test and the document verification for filling up of the grade 3 technical post under the establishment of the Director of Medical Education Assam, Director of Health Service Assam, Director of Health Service FW Assam and the Director of Ayush Assam in the reference to the advertisement number ... advertise number নিশ্চয় জানে দ্বিতীয়ত আহিছিল 6/12/2024 nong ECF.517698 dated 5/12/2024 nong HSE recruitment grade 3 160/2024 ইতিমধ্যে dated 6/12/2024 and number Ayush 591460/1 dated 13/12/2024 published in various newspapers which has held on exam অনুষ্ঠিত হৈছিল স্পষ্ট জনা হৈছে 12/1/2025 shall be published on the 25/6/2025 in the official website i.e. www.dme.assam.gov.in অথবা www.dhsassam.gov.in অথবা www.dhsfw.assam.gov.in and www.ayush.assam.gov.in গৈ আপুনি সবিশেষ ৰিজাল্ট চাব পাৰিব। অৰ্থাৎ ৰিজাল্ট কেতিয়া ঘোষণা কৰিবলৈ গৈ আছে কেটেগৰী কেণ্ডিডেটসকলৰ গ্ৰেড 3 নন টেকনিকেল পৰীক্ষাৰ ফলাফলখিনি আমি পোনপটীয়াকৈ জনাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে টেকনিকেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ গৈ আছে 25/6/2025 এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপুনি পুনৰবাৰ শ্বেয়াৰ কৰিব আপোনাৰ প্ৰিয় বন্ধুলৈ। ইতিমধ্যে আমি পুনৰবাৰ জনাই আছোঁ যে গ্ৰেড 3ৰ টেকনিকেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ গৈ আছে 25/6/2025 ফলাফল ঘোষণা কৰা হ'ব। এই ইনফৰমেশ্যন আপুনি প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। যিখিনি কেণ্ডিডেটে গ্ৰেড 3 নন টেকনিকেল পদত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেখেতলোকৰ ৰিজাল্ট অচিৰে ঘোষণা কৰিব। অৰ্থাৎ জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চয় কথাটো বুজি পাইছে। বহুতো কেণ্ডিডেটে আমাক সমালোচনা কৰিছিল যে ৰিজাল্ট আপুনি কেনেকৈ গম পায়। ইতিমধ্যে আমি আগতেও কৈছিলোঁ যে 15 জুনৰ পৰা 25 বা 26 জুনৰ ভিতৰত নন টেকনিকেল পদৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছিল। ইতিমধ্যে অৱশেষত আমি ক'লোৱেই যে আমি লাইভ প্ৰুফ দেখালোঁ গ্ৰেড 3ৰ টেকনিকেল পোষ্টৰ ফলাফল 25/6/2025 ফলাফল ঘোষণা কৰিব। ইতিমধ্যে তাৰ জাননী জাৰি কৰিলে অসম চৰকাৰে। ধন্যবাদ।